বজালিৰ এখন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ আজব কাণ্ড। মুছলমান যুৱক গাঁৱলৈ অহাটোৱে অপৰাধ হ'ল এটা পৰিয়ালৰ। গাঁওৰক্ষী বাহিনীয়ে পৰিয়ালটোক বিহিলে 1 লাখৰ জৰিমনা। বজালিৰ ৰতনপুৰ গাঁৱৰ প্ৰশান্ত পাটগিৰিৰ ঘৰত মংগলদৈৰ পৰা বিহুৰ উৰুকাত আহিছিল আজিজুল হক নামৰ এজন যুৱক। প্ৰশান্ত পাটগিৰিৰ ঘৰত আজিজুল নামৰ যুৱকজন অহাৰ কাৰণে গাঁওৰক্ষী বাহিনীয়ে দাবী কৰিছিল 1 লাখ টকা। প্ৰাক্তন অসম গণ পৰিষদৰ নেতা ধ্ৰুৱ দত্ত নামৰ এজনৰ নেতৃত্বত অহা গাঁওৰক্ষী বাহিনীৰ কেইজনমান লোকে দাবী কৰিলে 1 লাখ টকা। অকল সেয়াই নহয়, আজিজুল হক নামৰ যুৱকজনৰ পৰা অনলাইন যোগে ধ্ৰুৱ দত্ত নামৰ লোকজনৰ একাউণ্টত নিশাই দিব লগা হৈছিল 32,000 টকা। আৰু বাকী থকা টকাখিনি 15 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশান্ত পাটগিৰিৰ পৰিয়ালটোক। 15 দিন যোৱাৰ পিছত এতিয়া ধ্ৰুৱ দত্ত নামৰ লোকজনৰ নেতৃত্বত পুনৰ প্ৰশান্ত পাটগিৰিৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হয় সেই গাঁওৰক্ষী বাহিনীৰ দলটো। বাকী থকা টকাখিনি দিবলৈ দাবী কৰে আৰু টকা নিদিলে বিহিত ব্যৱস্থা ল'ম বুলি পৰিয়ালটোক ধমক প্ৰদান কৰে। কিহৰ বাবে 1 লাখ টকা লাগে ধ্ৰুৱ দত্তৰ নেতৃত্বত অহা গাঁওৰক্ষী বাহিনীৰ দলটোক? ক'ত অধিকাৰ পালে এনেকৈ গাঁওৰক্ষী বাহিনীয়ে? আজিজুল হকে যদিহে কিবা দোষত দোষী, কিয় আৰক্ষীক অৱগত কৰা নাছিল গাঁওৰক্ষী বাহিনীয়ে? ইপিনে ঘটনা সন্দৰ্ভত প্ৰশান্ত পাটগিৰিৰ পৰিয়ালে পাটাচাৰকুছি আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈকে আৰক্ষীয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ঘটনাটো আচলতে কি হৈছে? প্ৰকৃত ঘটনাটো হৈছে তাৰমানে আমাৰ বিহু খাবলৈ মোমাইক আৰু মাক আহিছিল 14 তাৰিখে। আজিজুল হক আহি মাত্ৰ যেতিয়া আমাৰ তাত ৰাতি আছিল থকাৰ কাৰণে বাকী ইয়াৰ আমাৰ ভিডিপিৰ সদস্য কেইজনমানে ৰাতি আহি পিনে সিয়াক তাৰমানে পৰিচয় ল'ম বুলি কৈ আহি ইয়াত চোতালতে আহি সুধি মাত্ৰ তাৰমানে যেতিয়া অজিত দাস বুলি ক'লা পৰিচয়টো বিচৰাতে, তেতিয়া আৰু ইহঁতে মাতি নি মাত্ৰ ফিল্ডত যে শুদ্ধ নামটো কোৱা সেইটো ক'লা, কৈ মাত্ৰ তাৰ উপৰি সিহঁতে তাৰমানে পইচাত ধমকি দিছে, নহ'লে ইয়াৰ পৰা মাৰিম, কিবা কৰিম, নানানটা কিবা কিবি দিম ভয় খুৱাইছে। ভয় খাই মাত্ৰ পইচা তেতিয়া সি যেতিয়া নতুনকৈ আহিছে ল'ৰাটো ভয় খাই মাত্ৰ ৰাতি 32,000 টকা দি দিলা। 75,000 টকা 32,000 টকা কাক দিছে? কাক দিছে? ধ্ৰুৱ দত্তক দিছে। অনলাইন যোগে দিছে ট্ৰেঞ্জেকশ্যন। এতিয়া দিয়াৰ কি পিছত তাৰপিছত সেই পইচাটো দিয়াৰ পিছত আৰু যেতিয়া আৰু বাকীখিনি পইচা তাৰমানে 15 দিনৰ সময়ৰ ভিতৰত দিব লাগিব বুলি কৈছে। তাৰপিছত যেতিয়া সি কৈছে মই দি দিম আৰু নোৱাৰিলে মোক তাৰমানে গেৰাণ্টাৰ হিচাপে ৰাখিছে চাইন টাইন মাৰি যে তাৰ বিৰুদ্ধত আমাৰ ভিডিপিৰে কিবা লিখিত দিছে নেকি আপোনালোকক? লিখিত আমাক একো বৰ্তমান দিয়া নাই, কাগজখিনি সিহঁতৰ হাতত আছে। আমি এতিয়া কিন্তু আপোনালোকে আৰক্ষীৰ কাষ চাপিছে। যেতিয়া আপোনালোকে এই যে আজিজুল হকে কি কাৰণত 1 লাখ টকা দিব লাগে, কি কাৰণত দাবী কৰিলে? তেওঁ যে মুছলিম ল'ৰা আমাৰ ইয়াতে আহিছে আমাৰ হিন্দু সমাজৰ মাজত, সেই এটা উদ্দেশ্য লৈয়ে আজিজুল হক আপোনালোকৰ ঘৰত সেইদিনা আহিছিল? সেইদিনা আগতে আহিছে, 4-5 বাৰ আহি গৈছে। কোনোবাই আহে, আলহী হয়, মোৰ হেৰি হয়, আপোনালোকৰ ৱাইফৰে আহে বহুতৰো হয় না, নিষিদ্ধ নাই, কোনো সেইতে নিয়ম নাই না, নিষিদ্ধ নাই, চবতো মানুহ অহা যোৱা কৰে। এফআইআৰ দিছোঁ আমাৰ এই আৰক্ষী কৈছে এই বিষয়টো পইচা লোৱাটো বা মানুহ অহা যোৱা কৰাত কোনো সেই নাই না, কোনো নিয়ম নাই, ইহঁতে নিজে নিয়ম কৰিছে নেকি? এনেতে সেইদিনাতো বাইদেৱে কৈছে, অচি বাইদেৱেও কৈছে কৰাৰ পিছত এইটোতো এটা বিৰাট ডাঙৰ সাংঘাতিক কাম কৰিছে। যিহেতু ন্যায় ব্যৱস্থা এটা আছে, ন্যায়পালিকা আছে, কি আহ্বান জনাব? ন্যায় হিচাপত আপোনালোকে আৰক্ষীৰ পৰা ন্যায় বিচাৰিছে। এতিয়াতো আৰু পিছত পইচা আহি মাত্ৰ মোক বা কিবা কৰিব পাৰে হিচাপে আমি আৰক্ষী থানাত ধমকি বৰ্তমান একো দিয়া নাই। সেইখিনি পইচাক লৈয়ে এতিয়া জৰিমনা লৈছে। মোৰ নাম শ্ৰী গীতিমা পাটগিৰি। মানে আমাৰ তাতে এজন আলহী আহিছিল, মোৰ মামা, মানে মোৰ ঘৰ গুৱাহাটীত। এই মামাজন 14/1/2025 তাৰিখে আমাৰ তাতে বিহু খাবলৈ আহিছিল। আহোঁতে আহি পাইছে 3:30মান বজাত। আহি চাহ তাহ খাই অলপ কষ্ট থকাৰ পাছত আমাৰ এই ভিডিপিৰ মানুহ কেইজন মানে আহিছিল, এই ধ্ৰুৱ দত্ত, ৰমেশ কলিতা, নিকুঞ্জ, এনেকৈ বহুত কেইজন মানে আহিছিল। আহি মামাক মানে চিনাকি হৈ বোলে, তাৰপিছত মামাই আহিলে চিনাকি হ'ম বুলি কওঁতে ৰাতি হোৱাৰ কাৰণে চকুত তাহোঁ তাৰমানে মুখত কাপোৰ চাপোৰ বান্ধি আহিছিল। আহোঁতে মামাক এনেকৈ সুধিলে ক'ত ঘৰ, কি নাম তোমাৰ? মামায়েও কোনোদিন তাহাৰ লগত চিনাকি হোৱা নাই কাৰণে মামায়ে অলপমান ভয়তে নাৰ্ভাছ হৈ নামটো মানে সলাই কৈছে মোৰ নাম শ্ৰী প্ৰদীপ দাস বুলি সেনেকৈ কৈছিল। পাছত তাহোঁ নেক্সট টাইম সোধোতে শুদ্ধ নামে ক'লে, মোৰ নাম এই বুলি আজিজুল হক বুলি। তাৰপিছত তেখেতসকলে সেই ফিল্ডখনত মাতি নিলে মামাৰ লগত আলোচনা এটা হ'ম বুলি। ফিল্ডখনত মাতি নি মামাৰ লগত প্ৰথমতে ভালদৰে কথা পাতিলে।
তাৰে পাছত তেওঁ মামাক তাৰমানে 1 লাখ টকা দাবী কৰিছে। কিহৰ কাৰণে দাবী কৰিছিল? এতিয়া ইয়াতে অহাৰ কাৰণে দাবী কৰা বুলি কৈছে। ইয়াতে আমাৰ তাতে বিহু খাব মাতিছিলো। বিহু খাব পৰা সম্পৰ্ক 6 মাহৰ বছৰ দিনৰ মূৰত আহে, কেতিয়াবা থাকে কেতিয়াবা নাথাকে। সেইদিনাও আমি বিহু খাবই মাতিছিলো। আহোঁতে তাৰমানে সেনেকে সকলে মাতি নিছে, মাতি আগে পাছেও অহা আছিল। অসুবিধাটো ক'ত? এতিয়া তেওঁলোকৰ অসুবিধাটো এতিয়া মানে মামাজন যি মুছলিম, সেই মুছলিম মানুহৰ কাৰণে সেইকাৰণে তেখেতসকলে পইচাৰ দাবী কৰিছিল। নাই নাই, একো নাই। আমাৰ স্বামীৰ, আমাৰ ঘৰৰ পৰিয়ালৰ একো শান্তি নাই। এতিয়া কি অসুবিধা এতিয়া আৰু আমাক জনোৱা নাই যেতিয়া আগতে, সেইদিনাই মাতেনি কিমানখিনি টকা মানে মুছলিম অহাৰ কাৰণে তাৰমানে আমাৰ গাঁৱত তাৰমানে কৈছে। আপোনালোকৰ গাঁৱত মুছলমান মানুহ আহিলে 1 লাখ টকা জৰিমনা দিব লাগে পৰিয়ালে নেকি? এতিয়া তেখেতসকলে জানে, আমি গম পোৱা নাই। এতিয়া কিমান টকা দিছিলে? আগধন হিচাপে কিবা দিছিলে নেকি? 32,000 টকা দিছিল। মানে 1 লাখৰ পৰা 75,000 টকা তাৰমানে তেওঁলোকে মান্তি হৈছে। 32,000 টকা গুগল পে' দি মামাৰ একাউণ্টৰ পৰা ধ্ৰুৱজ্যোতি দত্তৰ একাউণ্টত দিছিল। আৰু বাকীখিনি টকা 29/1 আৰু 2025 তাৰিখে দিব লাগিব বুলি মোৰ হাজবেণ্ডৰ পৰা তেওঁলোকে এখন প্ৰচিডিং কৰা বহী এখনত লিখি লৈছিল। চাইন টাইন মাৰি লৈছিল 29 তাৰিখে দিব লাগিব বুলি। টকাটো কিহেৰে ট্ৰানজেকশ্যন কৰিছিল? কেছ নে অনলাইন? নহয়, অনলাইন গুগল পে' দি দিছিল। 29 তাৰিখে ডেট যোৱাৰ পাছত 31 তাৰিখে আমাৰ ঘৰত আহি মোৰ হাজবেণ্ডক কৈছে বোলে ডেটটো পাৰ হৈ গ'ল, বাকীখিনি দিব লগা টকাখিনি সেইদিনা দিব লাগে। তাৰমানে আমি ৰতনপুৰ গাঁও, বজালি ৰতনপুৰ। টকাখিনি আপোনালোকে সিদিনা দিলে নেকি? নাই দিয়া নাই। এতিয়া কি কৰিছে? আৰক্ষী তাতে গৈছো। সেইদিনা কেছ দিছো আমি। এতিয়া তাৰমানে আমি তাৰমানে মাটি বেছি হলেও কিবা কৰি হলেও তাৰমানে তেখেতসকলক পইচা সেইদিনা দিবই লাগে। তাৰমানে জৰিমনা হিচাপে আমি তাৰমানে মুছলিম মানুহ আহিব দিয়াৰ কাৰণে আমি ইয়াত দোষী। তাৰমানে সেইকাৰণে জৰিমনা হিচাপে গাঁৱৰ আকাৰে কৰিছে নে ধুবৰত্ত সেই টিমটোৱে কৰিছে? গাঁৱৰ ৰাইজ আকাৰে কৰা নাই, ধুবৰত্তই নিজে ইয়াতে মিটিং আকাৰে কৰিছে। VDP আকাৰে VDPৰ মানুহখিনি মাতি আনি। ধুবৰত্ত গুণ আচলতে সি আৰু VDPৰ সদস্যহে, একো মেম্বাৰ আৰু এই আমাৰ ইয়াতে ওচৰতে। আচলতে কি VDPৰ কিবা সদস্যহে? কথাখিনিতো গোটেই স্পষ্টকে কলাকে। তাৰপিছত এই যি আহোঁ যি দমিত আহিলা আহাৰ মায়েকে আৰু এই মামেকে, তাৰমানে যোনদিনাখনে ছোৱালীটো জন্মদিন আছিল সোনদিনাখনে আহিবা নাপলাক। আহি নেক্সট দমিত দিনা কৈছে যে আমি দমিত দিনা যাম দে, মামা আইতা আহিব, মামা আইতাকে কান্দব কাটব ইনকে কৈ আছে, যিহেতু যাই পাই আছে। তাৰপিছত সিদিনাখনে নাহিলা, সিদিনাখনে নাহি তাৰে ফিৰদিনা আহিলা। তাৰে ফিৰদিনা আহি ইহঁতে যিটো কৈছি, যিখিনি তথ্যখিনি ওলছি সেইখিনি কৰলাক। গাড়ীখন আমাৰ পাছফালত থৈ দিছিল, স্কুটিখন সিখন চচ্চৰে টানি আনছি। কোনে টানি আনছি? এই উদংদ সাৰ হেন চলি নাছে, এই উদংদ সাৰ চলিকেইটাই টানি নিছি। তাতে বাইক পৰ্যন্ত তাতে ফাঁচে থৈ দিছিল। একলাই সিয়ে নহয়, তাৰমানে তুমি দাঙি ধৰছ আৰু এওঁ বা মাত দিছি, তেওঁ বা মাত দিছি। এই বস্তুখিনি গোটেইকেইটাৰ মাজতে একো নহয়, প্ৰেচিডেণ্টো ছেক্ৰেটাৰীও নহয়, প্ৰেচিডেণ্টো নহয়। সি তাৰমানে এনেহেন মানে ডাঙৰৰ ভাৱ দি মুখা পিন্ধা ভদ্ৰলোক দেখে সি তাৰমানে এই বস্তুখিনি মাটিখিনিৰ কাৰণে আদায় কৰবাক লাগি পইচাটো নি তাতে সৌতব, সেই মাথা মাৰি আছে। এতিয়া কৈ মানে এতিয়া আমাৰ এইখিনি যিখিনি তথ্য এই মানুহখিনি আছে, মোৰ দোকান আছে, সেই দোকানত মানুহখিনি আহা বন্ধ কৰি দিছে। সিয়ে কৰি দিছে। ঘৰত যাই মাত্ৰ গিৰি যাই। আৰু আমাৰ যিটো মোৰ স্বামী ইহঁতৰ বইনাকহঁতৰ তাকে গেল, যতে কৈছি যে কাকা VDPৰ পে বন্ধ কৰিছি, তুমি আমাৰ তাকে নাইবি, সেনেকে পৰ্যন্ত কৈছি। নিজৰ ভনীয়েকেও তাহাৰ লগত তাহোঁ দমখিনি দিয়াৰ পিছত ভনীয়েকো পাতি ভয় খাইছি, উল্টে যাব লগা আহাৰ নহয়, সেনেকে গেল। যাই এটা এই ৰঞ্জিত তোমাৰ এই ইফালৰ বোম্বাইদেৱৰ ঘৰ এই ৰাজা বোলা চলি এটা মোৰ দোকানক সেই নিবা আহিলাক, মুগ নিবা আহিলাক যে মামী মোক মুগ দিছোঁ। এই দোকানৰ পৰা ওলাই গেল, ওলাই যাই চকত থিয়া দিওঁতে ধুবৰত্তই মাতি কৈছি যে তই কিয় সিখন প্ৰসন্ন দোকানক গৈছা, তাতে আজিৰ পৰা নাযাবি, কাইও নাযাবি, এটা পকা পিপাৰো নাযাবি। এটা পকা পিপাৰো আজিক লগি আহা নাই, আজি 6 দিন হ'ল। আৰু মানে সেই আছে, ই তাৰমানে এই মোৰ বোৱাৰী আছিল, সেই বোৱাৰীকো চলিকে উঠে দিছি, উঠে দি তাৰমানে কি কওঁ কি নকওঁ চব তথ্যখিনি লৈ তাহাঁতক কৈ তাহোঁ হাত কৰি লৈছি। এজাহাত দিছি, ই দিছি, দেউৰে দিছি আৰু এও দিছি।
তাৰপিছত আৰু সি তাহোঁ আৰু মোক বোৱাৰীৰ ফালৰ পৰা সি ল'ৰাই মোক কেছ দিছি এনেহেন তাৰমানে মোক কেছত কহয় দিওঁ আকৌ মই একো দোষী বা কৰা আকৌ নাই মই থাক চল খা এনেকে চলি বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।